নমস্কাৰ, মোৰ নাম আদৰ্শ। এক্সামৰ কাৰণে ভয় লাগি আছে নেকি? তোমালোকৰ জীৱনৰ মাত্ৰ 1 মিনিট সময় দিয়া, এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। এতিয়া চকু মুদা আৰু শুনা কেইটামান কথা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আগন্তুক কেই ঘণ্টামানৰ পাছতে তোমালোকৰ জীৱনৰ গড় নিৰ্মাণৰ সময় সমাগত। বীৰ লাচিতে যিদৰে একে ৰাতিত গড় নিৰ্মাণ কৰি বিশাল মোগল সেনাক পৰাস্ত কৰিছিল, তেনেদৰে তোমালোকেও জঁপিয়াই পৰিব লাগিব জীৱন লক্ষ্য ভেদ কৰিবলৈ। তোমালোকে জানা বাস্তৱ সদায় কঠোৰ, সেয়ে এই সময়ছোৱাত প্ৰাণ ঢালি দিয়া তোমাৰ প্ৰাপ্যৰ বাবে, তোমাৰ লক্ষ্যৰ বাবে। কষ্ট সহিব লাগিব, কষ্টৰ ফল মিঠা। উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা হ'ল তোমাৰ জীৱনৰ মাপকাঠি গঢ়াৰ পৰীক্ষা। যেনেকৈ সোণ পৰিলে উজ্জ্বল হয়, তেনেকৈ তোমালোকো এই পৰীক্ষাৰ ফলাফলত জ্যোতিষ্ক হৈ জিলিকিব লাগিব। তোমালোকে ভাবি চোৱাচোন, সেইদিনা যিদিনাখন তোমাৰ পৰীক্ষাৰ ফলাফল আহিব, সেইদিনা তোমালোকক সকলোৱে বিচাৰিব, এওঁ মোৰ আপোন বুলি তোমালোকক মৰম চেনেহ দিব। জ্যোতিষ্ক হ'বলৈ ত্যাগ কৰা ছাত্ৰ ছাত্ৰীসকল, কষ্ট কৰা, টোপনি ক্ষতি কৰা, হাত বিষাবলৈ দিয়া, কঁকাল বিষাব দিয়া, লক্ষ্যৰ পৰা কেতিয়াও বিচলিত নহ'বা। তুমি সফল হ'ব পাৰিবা, তোমাৰ দ্বাৰা হ'ব। আগন্তুক অগ্নি পৰীক্ষাৰ বাবে তোমালৈ বহুত শুভেচ্ছা থাকিল। যোৱা, তোমাৰ জীৱনৰ আটাইতকৈ সহজ এক্সামটো লিখি আহা। যোৱা, এই মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী এক্সামটো তোমাৰ জীৱনৰ আটাইতকৈ সহজ এক্সামত পৰিণত কৰি দিবা। বেষ্ট অফ লাক।